নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বহু দিনৰ পিছত মই আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে উত্তৰ আটলাণ্টিক চুক্তি নাটোৰ গঠন কেতিয়া হৈছিল? উত্তৰটো হৈছে অপশ্যন খ ২৪ আগষ্ট ১৯৪৯ চনত উত্তৰ আটলাণ্টিক চুক্তি নাটোৰ গঠন হৈছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে নাটোত কেইখন সদস্য ৰাষ্ট্ৰ আছে? উত্তৰটো হৈছে অপশ্যন ঘ ৩০খন ৰাষ্ট্ৰ আছে। ৩ নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনীতি হৈছে সম্পদৰ অধ্যয়ন এই সংজ্ঞাটো কোনে আগবঢ়াইছিল? উত্তৰটো হৈছে অপশ্যন ক আডাম স্মিথে আগবঢ়াইছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে কাক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ আডাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয়। ৫ নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ মধ্যৱৰ্তী দ্ৰব্য? উত্তৰটো হৈছে অপশ্যন ক সামগ্ৰী মধ্যৱৰ্তী দ্ৰব্য। ৬ নম্বৰ প্ৰশ্নটো হৈছে কোনটো এটা আউটপুট ডিভাইচ নহয়? উত্তৰটো হৈছে অপশ্যন খ মনিটৰ এটা আউটপুট ডিভাইচ নহয়। ৭ নম্বৰ প্ৰশ্নটো হৈছে কোনটোৱে আউটপুট আৰু ইনপুট ডিভাইচ হিচাপে উভয়ৰে কাম কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ মডেম আউটপুট আৰু ইনপুট ডিভাইচ হিচাপে উভয়ৰে কাম কৰে। ৮ নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ মগজুটোক কি বুলি কোৱা হয়? উত্তৰটো হৈছে অপশ্যন ঘ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট বা CPU বুলি কোৱা হয়। ৯ নম্বৰ প্ৰশ্নটো হৈছে হাৰ্ড ডিস্কসমূহৰ ভিতৰত কোনখন অধিক ক্ষমতা সম্পন্ন? উত্তৰটো হৈছে অপশ্যন গ 24 GB হাৰ্ড ডিস্কসমূহৰ ভিতৰত অধিক ক্ষমতা সম্পন্ন। ১০ নম্বৰ প্ৰশ্নটো হৈছে ফাইল আৰু ফল্ডাৰসমূহ নিয়ন্ত্ৰণ কৰিবলৈ কোনটো উইণ্ড'জ প্ৰগ্ৰেম ব্যৱহাৰ কৰা হয়? উত্তৰটো হৈছে অপশ্যন গ মাইক্ৰ'ছফ্ট অফিচ ব্যৱহাৰ কৰা হয়। ১১ নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰত ব্যৱহৃত সংযোগকাৰী সঁজুলিটো কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মোডেম। ১২ নম্বৰ প্ৰশ্নটো হৈছে কোনটো পদ মনিটৰৰ সৈতে জড়িত? উত্তৰটো হৈছে অপশ্যন ঘ LCD পদ মনিটৰৰ সৈতে জড়িত। ১৩ নম্বৰ প্ৰশ্নটো হৈছে এটা পৃষ্ঠাত কিমানডাল মাৰ্জিন সীমাৰেখা থাকে? উত্তৰটো হৈছে অপশ্যন গ দুডাল সীমাৰেখা থাকে লেণ্ডস্কেপ আৰু পৰ্ট্ৰেইট। ১৪ নম্বৰ প্ৰশ্নটো হৈছে শাৰী আৰু স্তম্ভৰ বিখণ্ডনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চেল বুলি কোৱা হয়। প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব। থেংক ইউ।